কলি যুগত यानी 2026 ৰাহুৰ প্ৰভাৱ বহুত বেছি বাঢ়িব তো ৰাহুৰ প্ৰভাৱ যদি বাঢ়ি যায়গে তো ৰাহু হৈছে এটা ছলনাকাৰী এটা শ্যাডো প্ল্যানেট মানে ছায়া গ্ৰহ যাক নেদেখি কিন্তু নেদেখা ইয়ে ৰাহু ভিখাৰীক ৰজা বনাই দিব পাৰে ৰজাকো ভিখাৰী বনাই দিব পাৰে তো মই সবকে এটা কথা প্ৰাৰ্থনা কৰিম বা অনুৰোধ কৰিম যে আপোনালোকে শিৱৰ মহামৃত্যুঞ্জয়ৰ লগে লগে ৰাহুৰ তান্ত্ৰিক মন্ত্ৰ যদি গাব পাৰে তো অতি উত্তম হয় এটা ৰাহুৰ মন্ত্ৰ গাবলৈ হলে আপুনি ৰাতি গাব লাগিব ৰাহুৰ মন্ত্ৰটো সদায় ৰাতি গাব লাগে তো ৰাহুক যিমান আপুনি মন্ত্ৰ গাব ৰাহুৱে কি কৰে ভিখাৰীক ৰজা বনাই দিয়াৰ তৎক্ষণাত পইচা দিয়াৰ ধন দিয়াৰ ক্ষমতা ৰাহুৰ হাতত আছে আৰু কলিযুগৰ ৰাহুৱে ৰজা ৰাহুৱে মালিক তো কলিযুগৰ ৰজাৰ ওচৰতে আপোনালোকে মন্ত্ৰ দুটামান গাব তো মন্ত্ৰ মই তিনটা মন্ত্ৰ কৈ দিছো যেটো আপোনাৰ ইজি লাগে সেইটো গাব প্ৰথম হৈছে একদম ইজি ওং ৰাং ৰাহবে এটো ৰাতি গাব কাৰণ দিনত গালে আকৌ সূৰ্যৰ লগত আপোনাৰ এই গ্ৰহণযোগ লাগি যায়গে এই কাৰণে ৰাতি গাব লাগে ৰাহুৰ মন্ত্ৰ যদি সম্ভৱ হয় দক্ষিণ পশ্চিম কোণটো আৰু यानी সাউথ নৰ্থ কৰ্নাৰটো হেতু নৈಋত্য কোণ হেতু জায়গা হৈছে ৰাহুদেৱৰ বাক তো সেইফালে যদি মুখ কৰি বহি পেলাই আমি মন্ত্ৰটো গাওঁ তেনেহলে লাভটো অতি অধিক আহে হেতু হৈছে ওং ৰাং ৰাহবে আৰু যদি ভাবে যে নাই মই অলপ তান্ত্ৰিক মন্ত্ৰ গাম তেনেহলে আপুনি গাব পাৰে ওম ভ্ৰাম ভ্ৰীম ভ্ৰৌম শাহ ৰাহবে নমঃ ওম ভ্ৰাম ভ্ৰীম ভ্ৰৌম শাহ ৰাহবে নমঃ আৰু যদি আপুনি কুইক যদি আপোনাৰ সাকসেস যদি বিচাৰে তেনেহলে গাব নীল বৰ্ণায়ে বিদমহে সেহি কে আই ধিমহি তন্নো ৰাহু প্ৰচোদয়াত यानी নীল বৰ্ণায়ে সেহি কায় ধিমহি তন্নো ৰাহু প্ৰচোদয়াত যদি এটো কষ্ট হয় কবলে অসুবিধা হয় তেনেহলে ওং ৰাং ৰাহবে এই মন্ত্ৰটোকে গাব প্ৰতিদিন ৰাহুৰ সংখ্যা হৈছে 4 তো 4 বাৰ গাব পাৰে আৰু যদি ভাবে যে না অলপ বহি গাও তেনেহলে 4 * 10 यानी 40 বাৰ গাব আৰু যদি সময় থাকে 108 বাৰ গাব তো মহামৃত্যুঞ্জয় মন্ত্ৰৰ লগতে ওং ৰাং ৰাহবে এই মন্ত্ৰ নিশ্চয় গাব পজিটিভ ৰিজাল্ট আপোনাৰ আহিব হয়